গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। 11টা বাজিল গাইজ। আচলতে বতৰটোৰ হৈছে কি চাচোন, অলপমান আগতে ৰাতিপুৱা পূৰা বৰষুণ, মানে অলপমান এইগিলা জেগাতো অলপ অলপ পানী হৈছিল, কিন্তু এতিয়া চা, এতিয়া পূৰা ৰ'দ। সেয়া দেখিছা দেখিছা, পূৰা ৰ'দ পূৰা ৰ'দ। মই বোলে হেল্থ কনচিয়াছ, বোলে হেল্থ কনচিয়াছ। এই ৰাতিপুৱাৰ পৰা উঠি সেয়া ব্ৰেকফাষ্ট, মেগী আৰু চাহ, মেগী আৰু চাহ। দে আজি খাওঁ দে, আৰু কালি পাই নাখাওঁ দে। আৰু এৰিবও নোৱাৰি না, আকৌ হেল্থ কনচিয়াছ হৈ কি হ'ব এটাই জীৱন। গাইজ পিছফালে গৈছিলোঁ, ভাগৰ লাগি গ'ল। মানে গম পাই না আপোনালোকে যে 2 দিন মই ভালকৈ ব্লগ বনাব পৰা নাছিলোঁ, কিবা অলপ প্ৰব্লেম আছিল, একচুৱেলি প্ৰব্লেম আছিল। নহ'লে মই আপোনালোকে জানে যিমান সৰু সুৰা প্ৰব্লেম হ'লে মই ব্লগ বন্ধ কৰা মানুহ নহয়। ত' গাইজ ভাত আহি গ'ল, এইফালে আছে আচাৰ আৰু তাৰপিছত আছে দালি। গতিকে ভাত খাই লওঁ, আৰু তাৰপিছত এটা বস্তু দেখাম ৰ, আলু ভাজা। আৰু গাইজ কিছুমান এনেকুৱা বস্তু আছে, সেই বস্তু চাগে কোনো মানুহে বেয়া নাপায়, মানে কমন টেষ্ট থাকে না চব কিছুমান মানুহৰ, কিছুমান বস্তুৰ। যেনে আলু ভাজা, আৰু চবেই ভাল পায়, কোনো বেয়া হ'বনে নহয়। এইকেইটা দেখিছা, এইকেইটা চানা, গোটেইকেইটাতো ইয়াৰ পৰাই দেখাই নাপায়। গাইজ এটা বস্তু দেখাওঁ বুলি কৈছিলোঁ যি, দেখাওঁ ৰ, এই ঘৰৰ ওপৰত আছে। এয়া কথাটো হৈছে ভালকৈ চাব পৰা নাছিলোঁ না ওচৰৰ পৰাই। এই চানা, কিমান চানা। কি চাইছা? কি চাইছা? কি চাইছা? উই উই উই, কেইটামান চানা ইয়াৰ, মানে ইয়াৰে তলত তলত মানে পাখা দুখনৰ তলত সোমাই লৈছে। গাইজ এতিয়া আন্ধাৰ হৈ গ'ল, ভিতৰত যাওঁ, মানে শিয়ালে উঠি লৈ যাব। মানে গাইজ কিছুমানেতো ভাবিব পাৰে ধেমালি কৰা বুলি, কিন্তু মা কচম কৈছোঁ, সঁচাকৈ শিয়ালৰ ইমান আতংক। এইখিনি সময় যদি পিছফালে থাকোঁ, তই কিবা নহয় কিবা এটা কৰিব গেৰাণ্টি আছে শিয়ালে। এনেই মই শকত মানুহ, এইগিলা বস্তুবিলাক মাংসগিলা ঢিলা ঢিলা পাব না, বহুত টেষ্টি পাব খাই। ত' গাইজ ৰাতি হ'ল, ভিডিঅ'টো শেষ কৰোঁ, আৰু শেষ কৰাৰ আগত এটা স্পেচিয়েল বস্তু দেখাই দিওঁ, মানে ময়ো বহুত দিন মূৰত দেখা পালোঁ। এইটো কওকচোন, এইটো কি বস্তু? কি বস্তু?